সৰ্বভাৰতীয় নেট পৰীক্ষাত অৱতীৰ্ণ হৈ 686 নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হ'ল ছয়গাঁৱৰ নোৱাপাৰাৰ দেৱৰ্ষী কাশ্যপ শৰ্মা। ছয়গাঁও অঞ্চলৰ ভিতৰত সৰ্বাধিক নম্বৰ লাভ কৰা দেৱৰ্ষী কাশ্যপ শৰ্মাৰ এই খবৰ পোৱা মাত্ৰকে উৎফুল্লিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী। এগৰাকী সুচিকিৎসক হোৱাৰ কল্পনাৰ মনত পুহি ৰখা ছাত্ৰগৰাকীৰ পিতৃ ফুকন চন্দ্ৰ শৰ্মা অসম সচিবালয়ৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ উপসচিব হোৱাৰ লগতে মাতৃ কল্পনা দেৱী সাতগাঁও আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ৰ বিজ্ঞান শিক্ষক। দেৱৰ্ষী কাশ্যপে হাইস্কুল শিক্ষান্ত পৰীক্ষাতো 95.5% লাভ কৰাৰ উপৰিও উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত 88% নম্বৰ লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। দেৱৰ্ষীৰ মেধাৱী ভগ্নী দীক্ষিতা শৰ্মা সম্প্ৰতি লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ দ্বিতীয় বাৰ্ষিকৰ ছাত্ৰী। নমস্কাৰ, মোৰ নাম শ্ৰী দেৱৰ্ষী কাশ্যপ শৰ্মা। মই এবাৰ নিট 2024 686 মাৰ্কছ পাবলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত মোৰ মা দেউতা, মোৰ শিক্ষাগুৰু আৰু বাৰ যথেষ্ট অৱদান আছে। মই মাৰাকেদি মই ভাবিছোঁ ছয়গাঁওবাসী ৰাইজলৈ এক সুখৰ বাৰ্তা অনাহান পাইছোঁ। মানে ছয়গাঁওবাসী ৰাইজে খুব ভাল পাইছে মোৰ মাৰ শুনি। আৰু মই যথেষ্ট কষ্ট কৰিছিলোঁ এই পৰীক্ষাৰ কাৰণে, কাৰণ মা দেউতাইও মোৰ কাৰণে বহুত কষ্ট কৰিছিল আৰু মোৰ সাফল্যত তেওঁলোক বহুত বেছি সুখী হৈছে। সেইকাৰণে পিতৃ মাতৃৰ সুখে আমাৰ কাৰণে আচল সুখ। সেইকাৰণে তেওঁলোকৰ কোনো মানে বাধা, তেওঁলোকৰ কোনো কথা নেওচি তেওঁলোকৰ কথা মানি যাব লাগে আমি আচলতে। আৰু মই ভৱিষ্যতে এজন ভাল চিকিৎসক হ'বলৈ বিচাৰিছোঁ আৰু ছয়গাঁওবাসী ৰাইজ আৰু জনসাধাৰণৰ হকে ভাল কাম কৰিবলৈ বিচাৰিছোঁ। ছয়গাঁৱৰ পৰা বিশ্বজিৎ দাস, দৈনিক অগ্ৰদূত ডিজিটেল।